নমস্কাৰ চিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল নৱৰাত্ৰিৰ অন্তত আজি বিজয়া দশমী কিন্তু কৰোনা মহামাৰীয়ে এবাৰ ম্লান কৰিলে শাৰদীয় দুৰ্গা পূজাৰ মাদকতা বিজয়া দশমী উপলক্ষে আজি বিসৰ্জন দিয়া হৈছে দেৱী দুৰ্গাৰ প্ৰতিমাক অৱশ্যে এবাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত পূৰ্বৰ দৰে আনন্দ উল্লাস দেখা পোৱা যোৱা নাই বিসৰ্জনস্থলীত পূজা কমিটিৰ মাত্ৰ 10 জনকৈ সদস্যকে থাকিবলৈ অনুমতি প্ৰদান কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেৱী বিসৰ্জনৰ বাবে ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা আৰক্ষীয়েও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে মহানগৰীৰ 5টা ঘাটত এবাৰ বিসৰ্জন দিয়া হৈছে দেৱীৰ প্ৰতিমা মহানগৰীৰ পাণ্ডু কাছমাৰী ঘাট সোণচালী ঘাট চন্দ্ৰপুৰ আৰু হাউকুচিত বিসৰ্জন দিছে দেৱীৰ প্ৰতিমা অৱশ্যে প্ৰতিমা বিসৰ্জনৰ সময়ত কোভিড প্ৰটকল বান্ধি দিছে জিলা প্ৰশাসনে বিসৰ্জনস্থলীত পূজা কমিটিয়ে কৰা নাই পূৰ্বৰ দৰে শোভাযাত্ৰা মাত্ৰ 10 জন লোকেহে বিসৰ্জনস্থলীত গৈ প্ৰতিমাৰ বিসৰ্জন দিছেগৈ পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ এই প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া চলি আছে প্ৰতিটো বিসৰ্জনস্থলীত হস্তম হৈ আছে এনডিআৰএফ আৰু এছডিআৰএফৰ দল या दिनजोৰা দৃশ্যসমূহ টিভিৰ পৰ্দাত আমি আপোনালোকক দেখুৱাই আছো আজি এনেধৰণেই প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ'ল ঠায়ে ঠায়ে অনন্য পৰিৱেশৰ সৃষ্টি হ'ল যদিও কোভিড প্ৰটকল আছে তাৰ মাজতো যিমানখিনি পৰা যায় সিমানখিনিলৈকে আনন্দ উল্লাস উদ্দীপনা প্ৰকাশ কৰিলে ভক্তসকলে অৱশ্যে দেৱী এবছৰৰ কাৰণে বিদায় দিয়াৰ পৰত আৱেগিক হৈ পৰিল বহু ভক্ত চকু পানী টুকিলে তেওঁলোকে এবাৰ শোভাযাত্ৰাও কৰিব দিয়া হোৱা নাই পূৰ্বৰ দৰে যেনেধৰণে শোভাযাত্ৰা কৰি ৰং বিৰঙী আলোকসজ্জাৰ মাজেৰে ঢাকৰ তালে তালে নাচি নাচি দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ যোৱা হয় এইবাৰ কিন্তু তেনে পৰিৱেশ নাই একমাত্ৰ কোভিডৰ বাবে তাৰ বিপৰীতে সকলোৱে আধ্যাত্মিকতাত এইবাৰ বুৰ গৈছে আধ্যাত্মিকতাৰ ওপৰত অধিক গুৰুত্ব দিছে আৰু দেৱীৰ চৰণত আশীষ লৈ সকলোৱে মাত্ৰ এটাই প্ৰাৰ্থনা কৰিলে যাতে এই যি মহা বিপদ বৰ্তমান চলি আছে এই যি মহা সংকট চলি আছে সেই সংকট যাতে পৃথিৱীৰ পৰা দূৰ হয় ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো এবাৰ কাছমাৰী ঘাটলৈ আমি লাইভত যাব বিচাৰিছো আমাৰ সতীৰ্থ ৰাজু বৰুৱা তাত উপস্থিত আছে কেৱল ৰাজুৱে নহয় ঋত্বিক আৰু হিৰকো তাত উপস্থিত আছে ৰাজু পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছো কাছমাৰী ঘাটৰ পৰিৱেশ আপুনি বহু সময় ধৰি দেখুৱাই আছে এই মুহূৰ্তৰ পৰিৱেশ চাব বিচাৰিছো চাওক আবেগক কোনো ইয়াত জলাঞ্জলি দিব নোৱাৰে আৰু যেহেতু ইয়াত যদি চোৱা যায় তেনেহ'লে মা দুৰ্গাক সকলোৱে আদৰি লয় আৰু ষষ্ঠীৰ বেদী প্ৰতিষ্ঠা হোৱা মা দুৰ্গাক যিহেতু আজি বিসৰ্জন দিয়া হৈছে বিজয়া দশমীত আৰু বিজয়া দশমীৰ আজিৰ দিনটোত আমি যদি এই মুহূৰ্তৰ পৰিৱেশ চাওঁ তেনেহ'লে ইয়াত কিন্তু মানুহক কিন্তু ৰোধ কৰিব পৰা যোৱা নাই যদিও শোভাযাত্ৰা বন্ধ কৰা হৈছে তাৰ পৰিৱৰ্তে কিন্তু মানুহ যিসকল ইয়াত আহিছে দৰ্শনাৰ্থী যিসকল আহিছে তেওঁলোকে কিন্তু ইয়াৰ যিটো পূৰ্বৰ পৰিৱেশ সেই পূৰ্বৰ পৰিৱেশ বিচাৰি তেওঁলোকে ইয়ালৈ আহিছে আৰু এনেধৰণে সকলোকে ইয়াত ভিৰ কৰা এই মুহূৰ্তত দেখা গৈছে যে তেওঁলোকে ভিৰ কৰিছে এনেধৰণে তেওঁলোকে মা দুৰ্গাৰ যি বিসৰ্জন আছে বিসৰ্জন প্ৰক্ৰিয়া আছে সেই বিসৰ্জন প্ৰক্ৰিয়া তেওঁলোকে চাবলৈ আহিছে আৰু এনেধৰণে সকলোৱে ভিৰ কৰিছে ক'ৰ পৰা আহিছে আমি সেই সম্পৰ্কে আমি কথা পাতিম বিভিন্নজনৰ সৈতে ক'ৰ আহিছে ক'ৰ পৰা আমি গান্ধী বস্তিৰ পৰা আহিছোঁ গান্ধী বস্তি এইবাৰ কিন্তু বহুত নিয়ম বান্ধি দিছে তাৰ মাজতে এইবছৰ প্ৰথমবাৰ আহিছোঁ গুৱাহাটীৰ সেই দশমীটো চাই আছোঁ প্ৰথমবাৰ ভালেই লাগিছে ইমান বেয়া লগা নাই আৰু আগতে চোৱা নাছিলে আগতে চোৱা নাছিলোঁ মই শিলচৰৰ পৰা থাকোঁ তাকে পৰা ইয়াতে নতুন চাই আছোঁ শিলচৰতকৈ ইয়াত কি ব্যতিক্ৰম দেখিছে এয়া ভাল লাগিছে বেয়া লগা নাই মোৰ গোটেইকেইটাই ভাল লাগিছে এয়া মা প্ৰতিমা একেই সমানেই আৰু ইনজয়টো সকলোতে ভালেই লাগিছে আৰু সেয়াই প্ৰাঞ্জল যিহেতু এবাৰ আধ্যাত্মিকতাক বিশেষ গুৰুত্ব দিয়া হৈছে আৰু যিহেতু কোভিড প্ৰটকল আছে আৰু সেই কোভিড প্ৰটকলৰ মাজেৰে সকলোৱে এনেধৰণে ইয়ালৈ আহিছে আৰু আহি সকলোৱে মা দুৰ্গাৰ যি বিসৰ্জন আছে সেই বিসৰ্জন প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ইখনৰ পিছত সিখন প্ৰতিমা ইতিমধ্যে আহিছে আৰু সৰু সৰু প্ৰতিমা 5 ফুট ইঞ্চিলৈকে 5 ফুটলৈকে যিহেতু ইয়াত প্ৰতিমা নিৰ্মাণৰ যিটো ব্যৱস্থা আছিলে সেই ব্যৱস্থাৰ কথা কোৱা হৈছিল যে তাতকৈ ওখ হ'ব নালাগে তাতকৈ সৰু হ'ব লাগে কিন্তু কোভিড প্ৰটকলৰ যিটো কথা কৈ আছে যে কোভিড প্ৰটকল মানি চলিব লাগিব যিসকল আহিব তেওঁলোকে মাত্ৰ 10 জনহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব সেই নিয়ম কিন্তু প্ৰতিখন পূজা কমিটিয়ে মানি চলিছে তাৰ পৰিৱৰ্তে ৰাইজৰ যি আৱেগ আছে ইয়াৰ যিসকল দৰ্শনাৰ্থীৰ যি আৱেগ আছে সেই দৰ্শনাৰ্থীৰ আৱেগক কিন্তু কোনো ধৰি ৰাখিব নোৱাৰে প্ৰশাসনৰ যি প্ৰটকল আছে সেই প্ৰশাসনৰ প্ৰটকলে ধৰি ৰাখিব নোৱাৰে তেওঁলোক আহিবই তেওঁলোকে চাবই গতিকে তেনেধৰণে ভিৰ ইয়াত এই মুহূৰ্তত আমি
আমি যদি চাওঁ তেনেহ'লে সেই ভিৰ ইয়াত পৰিলক্ষিত হৈছে আৰু দুৰ্যোগসৱৰ এই বিসৰ্জন প্ৰক্ৰিয়া বিশেষকৈ কাছমাৰী ঘাট ভিৰ হৈছে তাত মুঠতে কাছমাৰী ঘাটত এয়া ভিৰ হৈছে আমি দৃশ্য দেখিছোঁ আপুনি দৃশ্যসমূহ দেখুৱাই থাকক আমাৰ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীৰ সহযোগত এয়া কাছমাৰী ঘাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ এইবাৰ যাব বিচাৰিছোঁ যোৰহাটলৈ যোৰহাটত আমাৰ সতীৰ্থ গৌতম লাইভত আছে গৌতম যোৰহাটৰ পৰিৱেশ আজি বিজয়া দশমীৰ কেনেকুৱা যোৰহাটৰ এখন বিশেষ সমিতি আৰু এই সমিতিখনে মাত্ৰ ১.৫ বৰ্গ ফুটৰ ভিতৰতে সমগ্ৰ দেৱীৰ প্ৰতিমাসমূহ নিৰ্মাণ কৰা হৈছে আৰু আজি যেতিয়া দেৱী বিসৰ্জন দিবৰ বাবে আনিছে তেওঁলোকে এনেদৰে এখন ঝোলাত দেৱী বিসৰ্জন দিবৰ বাবে আনিছে কোনো কষ্ট নাই কোনো গাড়ী ব্যৱহাৰ কৰা নাই আৰু কোভিড-19 প্ৰট'কল মানি চলি সকলোৱে এনেধৰণে যোৰহাটৰ যি ৰজা মৈদাম সাৰ্বজনীন দুৰ্গা পূজা সমিতি আছে তেওঁলোকে এনেদৰে পূজা এবাৰ অনুষ্ঠিত কৰিছে আৰু হয়তো অসমৰ ভিতৰতে আটাইতকৈ সৰু দুৰ্গা প্ৰতিমা হ'ব আৰু আমি পুনৰ দেখুৱাইছোঁ নিজে অসম দেশৰ দৰ্শকসকলক যে এইবাৰ কোভিড-19 বহু কথা শিকাই গ'ল আৰু বিশেষকৈ প্ৰতিমাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বিগত বৰ্ষসমূহত যোৰহাটত প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে নিশা 2টা বাজে বা 3টা বাজে তেনেধৰণেকৈ উপেক্ষা কৰিব লগা হয় কিন্তু এইবাৰ সন্ধিয়া লগাৰ পূৰ্বে প্ৰতিমা আকাৰসমূহ সৰু হোৱাৰ বাবে সকলোৰে কষ্ট কম হৈছে আৰু এনেদৰে হয়তো অসমৰ ভিতৰতে আটাইতকৈ ক্ষুদ্ৰ দুৰ্গা দেৱীৰ প্ৰতিমা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব ইমান ক্ষুদ্ৰ দুৰ্গা প্ৰতিমা আপোনালোকে নিৰ্মাণ কৰিছে আৰু অতি সুকীয়া শৈলীৰে এনেদৰে দোলাত আপোনালোকে আনিছে প্ৰতিমা বিসৰ্জন দিবৰ বাবে কি ক'ব মই ক'বলৈ কি আছে যিটো আমাৰ গভৰ্ণমেণ্টৰ যিটো ৰুল ৰেগুলেশ্যন আছিলে এইটো গোটেই আমি ফ'ল' কৰিলোঁ আমাক কৈছিলে 5 ফুট মূৰ্তিৰ পৰা তলত বনাব লাগে লেকিন মানে দেৱী আদেশ হ'ল কি আপুনি 5 ফুট কেলে এফুটেই বনাওক সেইকাৰণে আমি এফুটেই মূৰ্তি বনালোঁ আৰু আজিৰ দিন আমি পালকিক আনিছিলোঁ সেইকাৰণে আজি যিটো মা নিজৰ শ্বশুৰবাৰী গৈছে সেই পালকিত গৈছে সেইকাৰণে আমি আজি পালকিত মাক বিদায় কৰিবলৈ আহিছোঁ আজি ধন্যবাদ জনাইছোঁ কি ক'ব মই সকলো অসমবাসী ৰাইজক ৰাজা মৈদাম পূজা সমিতিৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এই ক'ভিড নিয়মৰ সময়ত আমি এফুটীয়া মূৰ্তি পাতি পেলাই ৰাইজক এইটো সন্দেশ দিব বিচাৰিছোঁ যে যেনেকুৱা যেতিয়া যি ছিষ্টেম হয় আমি এইটো ছিষ্টেম পালন কৰি পেলাই আমাৰ নিজৰ যি পূজা আৰু যিবিলাক আমাৰ ৰিচুৱেলছ আছে সেইটো আমি ফ'ল' কৰিব পাৰিম ধন্যবাদ জনাইছোঁ অসমৰ ভিতৰত আটাইতকৈ সৰু মূৰ্তি নেকি অসমত নহয় অল অভাৰ দি ৱৰ্ল্ড ইন কেছ ৱৰ্ল্ডত কিবা দুৰ্গা পূজা হৈছে তাৰ ভিতৰত চবৰ সৰু মূৰ্তি এইটো আছে হয় ইয়াত সম্পূৰ্ণ আছে দেৱী যোৰহাটৰ পৰিৱেশ আমি দেখুৱালোঁ সতীৰ্থ গৌতমৰ সহযোগত এইবাৰ আমি পাণ্ডুঘাটলৈ যাব বিচাৰিছোঁ পাণ্ডুঘাটতো দেৱীৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া চলি আছে আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্য লাইভত আছে বলেন আপোনাৰ কাষলৈ গৈছোঁ প্ৰাঞ্জল এক আৱেগিক এটা মুহূৰ্ত কাৰণ ষষ্ঠীবেদ প্ৰতিষ্ঠা মা দুৰ্গাক আজি বিসৰ্জন দিব আৰু বিসৰ্জনৰ পৰ্ব ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে আৰু তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ যে পাণ্ডুঘাটত এই মুহূৰ্তলৈকে প্ৰায় 30খনৰ পূজাৰ দেৱী বিসৰ্জন দিয়া সম্পন্ন হৈছে আৰু বিশেষকৈ পাণ্ডুঘাট বুলি ক'লে দেখিব পোৱা যায় যে এক লোকাৰণ্য হৈ পৰে এই সমগ্ৰ অঞ্চল কাৰণ ইয়াৰ যিসকল ভক্ত হয় ভক্তসকলে পূজাৰ মণ্ডপৰ একেলগে তেখেতসকলে নাচ গান কৰি দেৱী বিসৰ্জনস্থলীলৈ আহে আমি এই মুহূৰ্তত যদি সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিম সেই পৰিৱেশ যদিওবা বহু নীতি নিৰ্দেশ দিয়া হৈছে যি নীতি নিৰ্দেশৰ কাৰণে এইবাৰ বহু পৰিমাণে আচলতে সেই পৰিৱেশ আনন্দময় পৰিৱেশ জাক জমকতা নাই তথাপি আমি দেখিবলৈ পাইছোঁ যে এক ভক্তিৰ মংগল ধ্বনি যি ধৰণৰ ষষ্ঠীৰ দিনাখনৰ পৰাই পূজাৰ কাষত দেখিব পোৱা গৈছিলে আজিও কিন্তু সেই একেই পৰিৱেশ কিন্তু আমি দেখিব পাইছোঁ যে এই মুহূৰ্তত দেৱী বিসৰ্জনস্থলী আহিছে যিসকল সেইসকলে সুন্দৰ পৰিৱেশ আমি দেখিছোঁ যে যোগদানী লৈ এইদৰে এক নৃত্যৰ মাজত দেৱী বিসৰ্জন দিবলৈ আহিছে এক আৱেগিক মুহূৰ্ত কাৰণ যিহেতুকে ষষ্ঠী বেদীত প্ৰতিষ্ঠা মা দুৰ্গাক বিসৰ্জনৰ কাৰণে দিব আহিছে আৰু সেই বিসৰ্জন দিয়া স্থলীত বিশেষকৈ ইয়াৰ নীতি নিৰ্দেশ দিয়া হৈছে যি নীতি নিৰ্দেশসমূহ সম্পূৰ্ণভাৱে মানিব লাগিব আমি তাৰ মাজতে ভক্তসকলক কথাবলৈ চেষ্টা কৰিম কোনখন পূজা মণ্ডপ আছিলে আপোনালোক আধুনিক ৰেচিডেঞ্চি যথেষ্ট এইবাৰ সীমাবদ্ধতাৰ মাজত পূজা অনুষ্ঠিত হৈছে আমি
দুখৰ মাজত আমি ফূৰ্তিটো কৰিলোঁ, কিন্তু মানে ভালকৈ ফূৰ্তি কৰিব পৰা নাই। তথাপি যিমানখিনি হৈছে আমি ছেটিছফাইড। ভাল লাগিছে। অকণমান মতে আহিবা, কেনেকুৱা কোনখন পূজাৰ পৰা আহিছিল? আমি আধুনিক ৰেচিডেন্সিৰ পৰা আহিছোঁ। যোৱা বছৰ ফূৰ্তি কৰিছিলা, নাচ কৰিছিলা, কিন্তু এইবাৰ আচলতে তাত সীমাবদ্ধতা আছে। এইবাৰ কোভিডৰ কাৰণে অলপ ৰেষ্ট্ৰিকশ্যনছ আমি মানে নিজে পালন কৰি আছোঁ। আপোনালোকে দেখি আছে আমি মাস্কো পিন্ধি আছোঁ, সেইকাৰণে অলপ ৰেষ্ট্ৰিকশ্যন ভালে হয়। ফূৰ্তি কৰি অলপ বেয়া লাগিছে নেকি? যোৱাবাৰতকৈ এইবাৰ অকণমান বেয়া লাগিছে? বহুত, অকণমান নহয় বহুতে বেয়া লাগিছে। ইমান ধুমধামকৈ আমি চেলিব্ৰেট কৰোঁ, চবেই ইমান ফূৰ্তি কৰে। এইবাৰ ফূৰ্তিটো কম হৈছে, কিন্তু আমি চেলিব্ৰেশ্যন নিজে নিজে কৰিছোঁৱে, যিমান ৰেষ্ট্ৰিকশ্যনত কৰিব পাৰিছোঁ কৰিছোঁ। এইবাৰ ফাকু ল'ব পৰা নাই, ফাকু দিয়া হোৱা নাই। যি আমাৰ ৰঙা ৰং ফাকু দিয়ে, হোৱা নাই কিয় কোভিড প্ৰটকল মানি আমি পূজা কৰি আছোঁ, সৰুকৈ কৰি আছোঁ। আগতে চৰকাৰৰ পৰা কৈছে ঘৰত পূজা কৰাৰ কাৰণে, কিন্তু আমি অলপ সৰুকৈ পূজা পাতিছোঁ, এনেই আনন্দ কৰিছোঁ বিনা ৰং। ধন্যবাদ জনাইছোঁ। আৰু এইদৰে এতিয়া দেখিব পোৱা গৈছে, আমি দেখিব পাইছোঁ যে দেৱী বিসৰ্জনৰ কাৰণে দেৱী বিসৰ্জনস্থলী দিব হৈছে যিসকল লোকৰ ভক্তৰ সমাগম, সেই সমাগম পূৰ্বত যথেষ্ট আছিলে, যদিওবা এইবাৰ সেই তুলনাত যথেষ্ট কম ভক্তৰ সমাগম দেখিব পোৱা গৈছে। যদিওবা আমি বিসৰ্জনস্থলী য'ত চলি আছে সেই কাৰ্যসূচী, সেই স্থলীৰ মাজলৈ আমি এই মুহূৰ্তত যাবলৈ চেষ্টা কৰিম আৰু দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম যে ইতিমধ্যে 36খনৰো অধিক যিহেতুকে দেৱী বিসৰ্জন সম্পন্ন হৈছে। বাকী যিসমূহৰ আয়োজন, সেই আয়োজন ইতিমধ্যে প্ৰশাসনৰ তৰফৰ দিয়া হৈছে যে নিশা 7 বজালৈকে চলিব পাৰিব বুলি কোৱা হৈছে। সকলো ব্যৱস্থা এই মুহূৰ্তলৈকে সম্পন্ন হৈছে আৰু সুন্দৰভাৱে চলি গৈ আছে অনুষ্ঠানটো। আমাৰ সুন্দৰভাৱে চলিছে। এতিয়ালৈ 40খন প্ৰতিমা বিসৰ্জন হ'ল, কিন্তু এইবাৰ যোৱাবাৰতকৈ প্ৰথম দিনে বেছি আহিছে। ভাবিছোঁ আৰু ৰাতি 8 বজা বা 9 বজা বাজিব। অহাকালিও আমি প্ৰতিমা বিসৰ্জন ধন্যবাদ জনাইছোঁ। আৰু আমি এই মুহূৰ্তত দৰ্শকসকলক লৈ যাব বিচাৰিম যে য'ত পাণ্ডুঘাটত দেৱী বিসৰ্জন দি থকা হৈছে একাধিক্ৰমে আৰু শৃংখলাবদ্ধভাৱে, এইদৰে যিসকল ভক্ত আহিছে বা তেখেতসকলক নিৰ্দিষ্ট স্থানৰ পৰা ব্যৱধানত ৰাখি দিয়া হৈছে। মাথোন প্ৰশাসনৰ লোক বা SDFৰ লোকসকলে যিসকলে ৰাতিপুৱা ভাগতে কাম কৰিছে, তেখেতসকলে সেই মাথোন এই নিৰ্দিষ্ট সীমাৰ ভিতৰত তেখেতসকলে প্ৰৱেশ কৰিব পাৰিছে আৰু সেই স্থানৰ পৰা দেৱী বিসৰ্জন দিয়া হৈছে। আমি দেখুৱাইছোঁ এয়া আধুনিক ৰেচিডেন্সিৰ এখন সাৰ্বজনীন দুৰ্গা পূজা, যিখন দুৰ্গা পূজাৰ এই মুহূৰ্তত দেৱী বিসৰ্জনৰ কাৰণে লৈ অহা হৈছে আৰু সেই দেৱী বিসৰ্জনৰ সেই আমি পোনপটীয়াকৈ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। এইদৰে এক সুন্দৰভাৱে এই মুহূৰ্তত নাচ গান, দেৱী বন্দনা আৰু ঢাকৰ শব্দৰে মুখৰিত হৈ পৰিছে মহানগৰীৰ বিশেষকৈ 3টাকৈ স্থানত যি আচলতে পুৱাৰে পৰা দেৱী বিসৰ্জন চলি থকা হৈছে। সেই দেৱী বিসৰ্জন স্থলীসমূহ এই ধৰণৰ এটা পৰিৱেশৰ মাজত দেখিব পোৱা গৈছে আৰু একাধিক্ৰমে সুন্দৰভাৱে এই মুহূৰ্তত সেই কাৰ্যসূচী চলি থকা হৈছে, যাতে কোনো কাৰণত কোনো কুটি ৰৈ নাযায় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সকলো প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা তৎপৰ ৰাখিছে আৰু এইদৰে এতিয়া কাৰ্যসূচী চলাই গৈ থকা হৈছে। দেখিব পোৱা গৈছে যে এফালে আধ্যাত্মিকতাৰ যি বিৰাজ কৰিছিলে সম্পূৰ্ণৰূপে সাত্বিকতা আৰু আধ্যাত্মিকতাত এইবাৰ পূজা সম্পন্ন হৈছে। এইবাৰ পূজাত জাক জমকতা নাছিলে, ব্যতিক্ৰমময় এক পূজা আছিলে এইবাৰ, যিখন ইতিমধ্যে সম্পন্ন হৈ গ'ল। কিন্তু এই মুহূৰ্তত এটা আৱেগ, দেৱী বিসৰ্জন দিবলৈ আহিছে সকলোৰে মনত এটা। আমি আধুনিক ৰেচিডেন্সি এছ'চিয়েশ্যন আনন্দনগৰৰ পৰা আহিছোঁ। এটা মানে মাক আমি তেনেকুৱা আগমন কৰিছিলোঁ, আজিতো বৰ দুখৰ কথা, মা আমাৰ এৰি গৈ আছে। মাৰ আশীৰ্বাদটো আমাৰ তাত আছে আৰু আমি যিমান পাৰোঁ, যোৱাকালিও আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব মহাশয় আমাৰ ইফালে আমাৰ পূজাত আহিছিলে। তেখেতে সুধিছিলে যে প্ৰট'কল আমি মেইনটেইন কৰিছোঁ, যেনেকুৱা আমাৰ কৰিব লাগে চব প্ৰট'কল মেইনটেইন কৰিহে আমি দুৰ্গা পূজা প্ৰট'কল মানে আপোনালোকে কৰিছে। আমি দেখুৱাইছোঁ এয়া পোনপটীয়াকৈ দৃশ্য। এই মুহূৰ্তত দেৱী বিসৰ্জন দিয়াৰ নদীৰ ঘাটৰ ব্ৰহ্মপুত্ৰত দেৱী বিসৰ্জনৰ যি এই দৃশ্যাংশ, এই দৃশ্যাংশ আৰু পূৰ্বে উল্লেখ কৰিছোঁ যে এক আৱেগিক মুহূৰ্ত, কাৰণ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠিত মা দুৰ্গাক এই মুহূৰ্তত বিসৰ্জন হৈছে। এইদৰে ইতিমধ্যে প্ৰায় 40খন দেৱী বিসৰ্জন সম্পন্ন হৈছে আৰু বহুখিনি দেৱী বিসৰ্জন হ'বলৈ বাকী আছে। প্ৰায় প্ৰশাসনৰ মতে নিশা 7 বজালৈকে এই কাৰ্যসূচী চলিব আৰু তাৰপিছতো যদি কোনো ভক্তই বা কোনো পূজা মণ্ডপৰ পৰা যদি দেৱী বিসৰ্জন দিবলৈ আহে, তেতিয়াহ'লে তেখেতসকলক সুবিধা কম কৰি দিয়া হ'ব। দেখুৱাইছোঁ এয়া পোনপটীয়াকৈ সম্পন্ন হৈছে এয়া দেৱী বিসৰ্জন ইতিমধ্যে আধুনিক আজি। এয়া পাণ্ডুৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো। আমাৰ সতীৰ্থ বলেনৰ সহযোগত প্ৰতিমা বিসৰ্জন দিয়া হৈছে। প্ৰতিমা বিসৰ্জন দিয়াৰ পৰত আধ্যাত্মিকতাৰ এক পৰিৱেশ তাত দেখা গৈছে। কাছমাৰী ঘাটৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই থাকিম, লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই পোনপটীয়া সম্প্ৰচাৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিম।
কিন্তু তাৰ পূৰ্বে এতিয়া সময় হৈছে বাণিজ্যিক বিৰতিৰ। পূজাৰ সময়ত কোভিড প্ৰটোকল ভংগকাৰীৰ বিৰুদ্ধে তৎপৰ কলকাতা আৰক্ষী। পূজালৈ অহা প্ৰতিগৰাকী দৰ্শনাৰ্থীয়ে যাতে সঠিকভাৱে মাস্ক পৰিধান কৰে তাৰ বাবে লেকটাউনৰ যান-বাহন আৰক্ষী ল'লে বিশেষ পদক্ষেপ। কিন্তু কি ব্যৱস্থা গ্ৰহণ কৰিলে লেকটাউনৰ আৰক্ষীয়ে? মাস্ক পিন্ধা করোনা কিন্তু ভয়ঙ্কর। করোনা এবার সেমেকালে কলকাতার পূজা। কোভিড প্রটোকলের বাবে লাখ লাখ মানুহে ভিড় করা কলকাতার পূজাত এইবাৰ মানুহ কম। তথাপি পূজা চাবলৈ ওলাই আহিছে বহুজন। তাৰ মাজতে কলকাতাৰ লেকটাউনত য'তে ত'তে ট্ৰেফিক আৰক্ষীয়ে অহৰহ নিৰীক্ষণ কৰিছে পূজা দৰ্শনাৰ্থীক। মাস্ক নিপিন্ধা লোক দেখিলেই হেণ্ড মাইকত চিঞৰি উঠিছে। নাকৰ তললৈ মাস্ক নমোৱাটো লক্ষ্য কৰি আছে ট্ৰেফিক আৰক্ষীয়ে। দেখিলেই চিঞৰি উঠে ট্ৰেফিক আৰক্ষী। মাইক যোগে নিৰ্দিষ্ট লোকজনক কয় মাস্ক পিন্ধিবলৈ। ট্ৰেফিক আৰক্ষীৰ সকিয়ানি উপভোগ কৰিছে সকলোৱে, কাৰণ ট্ৰেফিক আৰক্ষীৰ ধেমেলীয়া সুৰ। পূজাৰ বতৰ, সেয়ে কঠোৰ ভাষাৰে নহয় ধেমেলীয়াকৈ ট্ৰেফিক আৰক্ষীয়ে সকলোকে জনাই গ'ল মাস্ক পিন্ধাৰ আহ্বান। কাৰোবাক যদি পোচাকৰ ৰঙেৰে সম্বোধন কৰিলে, কাৰোবাক মাতিলে হাতত লৈ ফুৰা বেলুনটোৰ চিনেৰে সকিয়াই দিলে মাস্ক পিন্ধা। করোনা কিন্তু ভয়ঙ্কর। হেণ্ড মাইক লৈ ধেমেলীয়া সুৰেৰে সাধাৰণ লোকক সচেতন কৰি দিয়া ট্ৰেফিক আৰক্ষীক প্ৰশংসা কৰিলে বহুজনে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্গতি নাশিনীৰ আশীষ বিচাৰি পাণ্ডুৰ ৰেষ্ট কেম্পৰ পূজাস্থলীত আঁঠু ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীগৰাকীয়ে। দেৱীৰ পূজা অৰ্চনাৰ পিছতেই আৰম্ভ হ'ল চেলফি পৰ্ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে চেলফি উঠিবলৈ হেতা ওপৰা লগালে বহুজনে। মাস্ক পিন্ধি পূজা মণ্ডপত মুখ্যমন্ত্ৰীৰ স্বাস্থ্যমন্ত্ৰী। দেৱী দুৰ্গাক পূজা সেৱাৰে ল'লে আশীৰ্বাদ। মুখ্যমন্ত্ৰীৰ স্বাস্থ্যমন্ত্ৰীয়ে একেলগে পাণ্ডু ৰেষ্ট কেম্পত উপভোগ কৰিলে নৱমীৰ পূজা। আজি মাৰ শ্ৰীচৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰিলোঁ, যাতে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজ সদায় শান্তিৰে আৰু সুখেৰে থাকে, সকলো নিৰোগী হৈ থাকে। আৰু মোৰ ভাল লাগিছে যে আজি ইয়ালৈ আহি ইয়াতো অসম চৰকাৰে যি আহ্বান জনাইছিল অসমৰ জনগণক যে পূজাৰ সময়ত কোভিড-19 প্ৰটোকল সকলোৱে যেন মানি চলে। আৰু মই দেখিছোঁ যে ইয়াতো জনসাধাৰণে শৃংখলাবদ্ধভাৱে এই প্ৰটোকল মানি চলিছে। পূজা সেৱাৰ পিছত আৰম্ভ হ'ল চেলফি পৰ্ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে চেলফি উঠিবলৈ হেতা ওপৰা লগালে বহুজনে। কোনোবাই পুত্ৰক চিনাকি কৰি দিও উঠালে ফটো। মহিলাসকলো আগবাঢ়ি আহিল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চেলফি উঠিবলৈ। মুখত মাস্কখন থাকিলেও সামাজিক দূৰত্ব শূন্য কৰি উঠিলে চেলফি। বহু সময় ধৰি চলিল চেলফি পৰ্ব। তাৰ মাজতে কোনোবাই ক'লে হিমন্ত দা আজি শেষ। জনপ্ৰিয় মন্ত্ৰীগৰাকীৰে চেলফি উঠিবলৈ জুম বান্ধিলে মানুহে। তথাপি পিছে হিমন্ত বিশ্ব শৰ্মাই ক'লে মানুহে মানিছে কোভিড প্ৰটোকল। লাখৰ ঘৰত হোৱা পাণ্ডুৰ পূজাত হাজাৰ ঘৰতো হোৱা নাই মানুহ। অসমবাসী ৰাইজৰ হৈ মাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাৰ অসমখন আৰু অধিক শক্তিশালী হয়, সমৃদ্ধিশালী হয়। পাণ্ডুৰ পূজা বুলি ক'লে ডেইলি 1 লাখ মানুহ হয়, আজিতো হাজাৰো নাই। গতিকে মই ভাবোঁ যে মানুহে যিমানখিনি পাৰে চেষ্টা কৰিছে, কিন্তু পূজা আৰু উৎসৱ বুলি ক'লে অলপতো মানুহ পাহৰি যায়। কিন্তু তাৰ মাজতো মই যিমানকেইখন পূজা দেখিলোঁ বহুত বেছি মানুহ হোৱা নাই, আৰু মোটামুটি তেওঁলোকে কোভিডৰ নিয়ম নীতিখিনি মানিছে। পাণ্ডু ৰেষ্ট কেম্পৰ পূজাস্থলীৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আগবাঢ়িল আন পূজাস্থলীলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
শংকৰ আজানৰ অসম ভূমি অচিৰেই হ'ব আজান আজমলৰ দেশ। এই তাৎপৰ্যপূৰ্ণ আশংকা প্ৰকাশ কৰিছে হুজাৰ বিধায়ক শিলাদিত্য দেৱে। লগতে অজিত ভূঞাক আজমলৰ দালাল আখ্যা দি তোলা ধুনা দিলে বিজেপিৰ বিধায়কগৰাকীয়ে। মোহাম্মদ অজিত সাহাবে যদি মানে আৰু অলপ পাৱাৰ পাই যায় তেতিয়াহ'লে এয়া ভূমি হ'ব আজান আজমলৰ ভূমি। বিধায়ক শিলাদিত্য দেৱৰ আশংকা, শংকৰ মাধৱৰ ভূমি এই অসম ৰাজ্য অদূৰ ভৱিষ্যতে হ'ব আজান আজমলৰ দেশ। যদিহে মহম্মদ অজিত চাহাব আৰু অধিক শক্তিশালী হয়। মোহাম্মদ অজিত সাহাবে যদি মানে আৰু অলপ পাৱাৰ পাই যায় তেতিয়াহ'লে এয়া ভূমি হ'ব আজান আজমলৰ ভূমি। পিছে কোন এই মহম্মদ অজিত চাহাব? আপোনাৰ নিশ্চয় মনত আছে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই আজমলক মুখ্যমন্ত্ৰী পদত আপত্তি কি বুলি প্ৰশ্ন তুলিছিল। আমি য'ত মই কৈছোঁ যে ইমৰান শ্বাহ, আব্দুল মালিক এইবাৰ মোৰ সাহিত্য সভাৰ যদি সভাপতি হ'ব পাৰে তেতিয়াহ'লে তেওঁলোকৰ দৰে মুছলমান এজন অসমত কিয় মুখ্যমন্ত্ৰী হ'ব? সেইবাবেই বিধায়ক শিলাদিত্যৰ অজিত ভূঞাক আক্ৰমণ। অজিত ভূঞাক আজমলৰ দালাল আখ্যা দি বিধায়ক শিলাদিত্যই ক'লে আজমলক মুখ্যমন্ত্ৰী পাতি ৰাজ্যপাল হোৱাৰ সপোন দেখিছে হেনো অজিত ভূঞাই। আজি কংগ্ৰেছ AUDF তেওঁলোকে বেছিকেলি হৈছে বাংলাদেশী মিয়াৰ পাৰ্টি আৰু এই দুটা মিয়া পাৰ্টিক একলগ কৰাৰ কাৰণে আমাৰ মোহাম্মদ অজিত চাহাবে দালালিটো কৰি আছে। তেওঁ দালালিটো কৰি কৰি ভাবিছে যে তাতে আজমল চাহাবক মুখ্যমন্ত্ৰী কৰি তেওঁ হয়তো কিবা গভৰ্ণৰ হৈ যাব বুলি। এইবিলাক সপোন দেখি লাভ নাই। ৰাজ্যসভা MP হোৱাটো খুব সহজ, কাৰণ ৰাজ্যসভা MPটো আপোনালোকে জানে যে সংখ্যাৰ কথা থাকে, কিমান বিধায়ক আছে। ইফালে অজিত ভূঞাক বাদুলি ফুকন বুলি তাচিল্য কৰিবলৈ নেৰিলে অগপৰ সভাপতি অতুল বৰাই। বাদুলি ফুকন মোগলৰ আক্ৰমণৰ পিছত বাহিৰলৈকে তেওঁলোকৰ লগত গুচি যাবলগীয়া হৈছিল। মানে অজিত ভূঞাৰ দৰে এগৰাকী ব্যক্তি, যিগৰাকী সুনামো আছিল, অসমৰ সংবাদ মাধ্যমত দীৰ্ঘদিন ধৰি জড়িত আছিল। তো অজিত ভূঞা ডাঙৰীয়াৰ শেহতীয়া যি ভূমিকা, এই ভূমিকা অত্যন্ত দুৰ্ভাগ্যজনক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চিটি 18ত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। আক্ৰমণ প্ৰত্যাক্ৰমণ, ইটো পক্ষ আক্ৰমণ কৰিছে সিটো পক্ষক। বাইহাটা চাৰিআলিৰ পিংগলেশ্বৰ দেৱালয়ত পূজাৰ মাজতে কিহৰ এই আক্ৰমণ প্ৰত্যাক্ৰমণ, চাওঁ আহক। দুৰ্গা পূজাৰ মাজতে প্ৰচণ্ড আক্ৰমণ প্ৰত্যাক্ৰমণ, ইটো পক্ষই আক্ৰমণ কৰিছে সিটো পক্ষ। এই দৃশ্য কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিংগলেশ্বৰ দেৱালয়ত। এই দেৱালয়খনৰ আছে এক ঐতিহাসিক পৰম্পৰা। প্ৰায় 700 বছৰীয়া এই পৰম্পৰা। লোকবিশ্বাস আছে ৰজা শিৱসিংহৰ দিনৰ পৰাই এই দেৱালয়খনত চলি আহিছে কলগছৰ পচলা দলিওৱাৰ পৰম্পৰা। নৱমী পূজাৰ গধূলি সময়ত অনুষ্ঠিত হয় এই উৎসৱ। অৰ্ধনাৰীশ্বৰ খ্যাত এই পিংগলেশ্বৰ দেৱালয়ৰ কৰ্মকৰ্তাসকলৰ মাজত দুটা ফৈদ হয়। তাৰে এটা শিৱপন্থী আৰু আন এটা পাৰ্বতীপন্থী বুলি গণ্য কৰা হয়। দুয়োটা ফৈদৰ মাজত অনুষ্ঠিত হোৱা এই পৰ্বতীক পচলা উৎসৱ বা ৰণচণ্ডী উৎসৱ বুলিও কোৱা হয়। পূজাৰ সময়ত বলিৰ বাবে ব্যৱহৃত হোৱা এই কলৰ সৰু সৰু টুকুৰাবোৰে দুয়োটা ফৈদে আক্ৰমণ কৰাৰ পিছতেই ফৈদ দুটাৰ মাজত অনুষ্ঠিত হয় বাঁহ টনা প্ৰতিযোগিতা। লোকবিশ্বাস আছে ভিতৰৰ পক্ষ বিজয়ী হ'লে মংগল হয় ৰাইজৰ। অসমৰ দুৰ্গা পূজাৰ এয়া এক ব্যতিক্ৰমী পৰম্পৰা। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। সামৰণি পৰিল দুদিনীয়াকৈ অনুষ্ঠিত 28 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ। দুৰ্গা পূজাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৰঙাগড়াত অনুষ্ঠিত হয় কাৰ্বি যুৱ মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী। কাৰ্বি যুৱ মহোৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হয় বিশাল কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰা।
বিশাল কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ'ল নগাঁও জিলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলঙত কাৰ্বি যুৱ মহোৎসৱ। শাৰদীয় দুৰ্গোৎসৱৰ সমান্তৰালকৈ প্ৰতিযোগিতামূলকভাৱে কাৰ্বি আংলঙত অনুষ্ঠিত হৈছে 28 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি আংলঙৰ 17 নং শচীন হেণ্টা সমষ্টি ৰঙাগড়া গাঁৱৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে এই কাৰ্বি যুৱ মহোৎসৱ। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মহোৎসৱ। বৃহত্তৰ ৰঙাগড়া অঞ্চলত এক বিশাল কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই কাৰ্বি ছাত্ৰ পৰিষদে দেওবাৰৰ পৰা আৰম্ভ কৰে কাৰ্বি যুৱ মহোৎসৱত। মহোৎসৱস্থলীত কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰাৰ লগতে পাহাৰীয়া জিলাখনৰ শ্বহীদ আৰু প্ৰয়াত বিশিষ্ট ব্যক্তিক স্মৰণ কৰি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখযোগ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই মহোৎসৱৰ যোগেদি অঞ্চলবাসীৰ লগতে ৰাজ্যবাসীয়ে কাৰ্বিসকলৰ ৰীতি নীতি, কলা সংস্কৃতি, নৃত্য গীত আৰু বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খেল ধেমালি আদি প্ৰতিযোগিতাসমূহ উপভোগ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাসমূহৰ বাবে 12টাকৈ সাংস্কৃতিক গোট তথা প্ৰতিনিধি দল আহি ৰঙাগড়া গাঁৱত অনুষ্ঠিত কৰা কাৰ্বি যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় স্থাপন সন্দৰ্ভত অব্যাহত আছে বিতৰ্ক। মিয়া সংগ্ৰহালয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, গুৰুজনাৰ আদৰ্শৰে স্থাপন কৰা শংকৰদেৱ কলাক্ষেত্ৰত অক্ষুণ্ণ থাকিব গুৰুজনাৰ আদৰ্শ। মিয়া মিউজিয়ামৰ প্ৰস্তাৱ স্পষ্ট ভাষাৰে নস্যাৎ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে অতুল বৰাৰ মন্তব্য, শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ ওপৰত কৰিছে চাৰ্জিকেল ষ্ট্ৰাইক। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ আজিৰ চিটি 18ৰ পৰা। নমস্কাৰ। বিধায়ক শ্বেৰমানৰ মিয়া মিউজিয়াম নিৰ্মাণৰ প্ৰস্তাৱৰ পিছতেই তোলপাৰ ৰাজ্য। মন্ত্ৰী হিমন্তই স্পষ্ট কৰি দিছিল, কোনো কাৰণতে নিৰ্মাণ নহ'ব মিয়া মিউজিয়ামৰ। মই একেবাৰে স্পষ্ট কৰি দিছোঁ যে শংকৰদেৱ কলাক্ষেত্ৰত কোনো কাৰণতে মিয়া মিউজিয়াম আদি স্থাপন কৰিব দিয়া নহয়। যি কমিটিৰ ৰিপৰ্ট আছে এইটো কাগজ হিচাপে আলমাৰীৰ ভিতৰতে সোমাই থাকিব, সি আৰু আলমাৰীৰ পৰা কেতিয়াও নোলায়। মোৰ চিধা কথাটো হ'ল যে যেতিয়ালৈকে অসমত অসমীয়া মানুহ আছে তেতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী সোণোৱালেও কৌশলীভাৱে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। এটা কথা স্পষ্ট, শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে, গুৰুজনাৰ আদৰ্শৰে কলাক্ষেত্ৰ নিৰ্মাণ হৈছে। সেই আদৰ্শ আমি সকলো সময়ত জীয়াই ৰখাৰ বাবে ভক্তিভাৱে আমি কাম কৰি যাওঁ। ইফালে বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ অগপ সভাপতি অতুল বৰাৰ প্ৰতিক্ৰিয়া, শ্বেৰমান আলীয়ে অসমীয়া জাতিৰ ওপৰত কৰিছে চাৰ্জিকেল ষ্ট্ৰাইক। তেওঁৰ যিটো দাবী এইটো আচলতে আওপকীয়াকৈ অসমীয়াৰ সাংস্কৃতিক সত্তাৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে কম কথা কোৱা নাই। পূববংগীয় সংস্কৃতি অতি কৌশলেৰে যিটো আমাৰ সংস্কৃতিৰ বৰঘৰ বুলি ক'লেও বহাই কোৱা নহ'ব, তাত সোমোৱাই দিব বিচাৰিছে। আৰু এইকাৰণে মই কৈছোঁ এইটো চাৰ্জিকেল ষ্ট্ৰাইকৰ দৰে। এইটো কেতিয়াও মানি ল'ব নোৱাৰিম, আমি কোনো কাৰণতে এইটো মানি নলওঁ। লক্ষণীয়ভাৱে ডিপাৰ্টমেণ্টেল ৰিলেটেড ষ্টেণ্ডিং কমিটিত যিসকলৰ নাম আছিল তাৰ 16 গৰাকীৰ 10 গৰাকীয়েই শাসকীয় পক্ষৰ। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ মিয়া মিউজিয়াম নিৰ্মাণৰ প্ৰস্তাৱত চৰকাৰে বিৰোধ কৰিলেও খোদ শাসকীয় দলৰ সদস্যই বিধানসভাত গৃহীত কৰিছিল চৰচাপৰি লোকৰ বাবে কলাক্ষেত্ৰত সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱ। এই কমিটিত নাম থকা বিধায়ক পদ্ম হাজৰিকাই ৰাজ্যত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতেই দাবী কৰিছে ষ্টেণ্ডিং কমিটিৰ সভাত উপস্থিত নথকা বুলি। সেই কমিটিখনত যদি এই কথা কেতিয়াবা আলোচনা হৈছে তেনেকুৱা কোনো সভাত মই উপস্থিত নাই। গতিকে মোৰ অজ্ঞাতে যদি হৈছে মই নাজানো, কিন্তু মই এই কথাটো স্পষ্ট কৰি থওঁ যে মই যদি সেই সভাখনত থাকিলোহেঁতেন মোৰ স্থিতি স্পষ্ট কৰি ল'লোঁ। কাৰণ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ অসমীয়া কলা সংস্কৃতি গুৰুজনাৰ সৃষ্টি সম্পৰ্কত তাত সংৰক্ষণ বা তাত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব। কিন্তু ইয়াৰ আওতাৰ বাহিৰত থকা কোনো কথা, মিয়া সংগ্ৰহালয় হওক অন্য কথা, আওতাৰ বাহিৰত থকা কোনো কথা আচলতে তাত কেতিয়াও ভবাটো, প্ৰস্তাৱ দিয়াটো উচিত হোৱা নাই। পদ্ম হাজৰিকা উপস্থিত নাছিল,
কিন্তু বিধানসভাত গৃহীত হোৱাৰ পিছতো এই কথা জনা নাছিল নেকি? এগৰাকী জনপ্ৰতিনিধি তথা ষ্টেণ্ডিং কমিটিৰ সদস্য হৈও ভিতৰুৱা কথা নজনাটো অজ্ঞতা নে নাটক? ছ'চিয়েল মিডিয়াত প্ৰশ্ন ৰাজ্যবাসীৰ। ইফালে চেয়াৰমেন আলীক ধিক্কাৰ দিছে শাসকীয় দলৰ বিধায়ক শিলাদিত্যদেৱেও। গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু এই ধৰণৰ যেন মন্তব্য আগন্তুক দিনত নকৰে। আৰু চেয়াৰমেন আলী ডাঙৰীয়া, আপুনি এজন পঢ়া লিখা কৰা মানুহ, আপোনাক মানে আমি এছেম্বলিত আপোনাৰ কথাবিলাক আমি শুনি থাকোঁ, আপুনি বহু কথা কিছুমান কয়ো, ভাল কথা কয়ো, কিন্তু এইবাৰ যিটো কথা ক'লে সেইটো গোটেই অসমীয়া মানুহে দুখ পাইছে, অন্তৰৰ পৰা দুখ পাইছে যে আপুনি শ্ৰীমন্ত শংকৰদেৱৰ লগত আপুনি মিয়া মিউজিয়াম মানে আনিব বিচাৰিছে। ইয়াৰ মাজতে